নহয় চাওক বিত্তীয় বিভাগটোত আমি নাই গোটেই বস্তুটোতে আমি নাই আমি বজোৱাৰ বাবদ এটা পেমেণ্ট দিয়ে বছ আমাৰ কথা সুধিবলৈ ৰাইটো নাই যেহেতু জুবিন গাৰ্গে নিজেই হিচাপ নিবিচাৰে গতিকে মই গৈ সিদ্ধাৰ্থ শৰ্মাক হিচাপ সুধিব নোৱাৰোঁ আমি বজোৱাৰ বাবদ যি আমাক পেমেণ্ট দিয়ে আমি লগে লগে পাওঁ সিদ্ধাৰ্থ অলপ মিছবিহেভ কৰে সেইটো হয় এইটো মোক কৈছোঁ সেইবিলাক কথা সেইখিনি কথা কৈয়ে আছোঁ সদায় নহয় জানো নকৰে জুবিন গাৰ্গকতো আপোনালোকে বেছি ভালকৈ জানে দেখোন সদায় পাই থাকে নহয় মিছবিহেভ মানে সেইটো কোৱা আপোনাৰ মই আমাক মিছবিহেভ নকৰে আমাক মিছবিহেভ কৰাৰ কথা কোৱা নাই বেলেগক মানুহক কথা কৈছোঁ মই তেখেততো আছিলে নিজৰ ভায়েকৰ নিচিনাকৈ মৰম কৰিছিলে জুবিন গাৰ্গে চবকে মৰম কৰে ইয়াত যিমানজন মানুহ আছে যদি আপোনালোকে লগ পাইছে জুবিন গাৰ্গৰ মৰম চাগে আপোনালোকে পাইছে আমাকো মৰম কৰিয়ে ইমান দিন এনেকৈ ৰাখিলে গতিকে আৰু চবকে খুব বিশ্বাস কৰে তেওঁ চবকে বিশ্বাসঘাতকতা হ'ল গতিকে সেই গোটেই কথাবোৰত সহায় কৰিবৰ কাৰণে আমাৰ পৰা তেওঁলোকে ষ্টেটমেণ্ট লৈছে কেতিয়া লগ পালোঁ কি কৰিছিলোঁ কেনেকৈ আগবাঢ়িছিলে প্ৰগ্ৰেমলৈ কেতিয়া গৈছিলে প্ৰগ্ৰেমলৈ সেইখিনি কথা সুধিছে বেলেগ মোক একো সোধা নাই মতা কথা কোৱা নাই যদি মাতে তেতিয়া আকৌ আহিম কেলৈ নাহিম সহায়টো কৰিমেই আমি ইনভেষ্টিগেশ্যনত সহায় কৰিবলৈহে আমি আহিছোঁ সেইটো স্পষ্ট নহয় জুবিন গাৰ্গ ব্যৱহাৰ কৰা হৈছিলে সেইবিলাক এতিয়া ওলোৱা কথা কিন্তু ব্যৱহাৰটো হৈয়ে আছে আগৰ পৰা নহয় সেইটোতো মানি ল'ব পৰা কথাই নহয় বিষ খোৱা হত্যা কৰাটো জুবিন গাৰ্গৰ নিচিনা এজন মানুহ যদি বিষ খোৱা হত্যা কৰিছে মই কৈ আছোঁ যে আদালতে শাস্তি দিবই নহ'লে ৰাইজে শাস্তি দিব নহ'লে ভগৱানৰ আদালত আছে ইয়াতে আমি চব দেখি যাম আপুনি মই আৰু অসমৰ ৰাইজে সকলো ইয়াত দেখি যাব আচলতে মই চব কথা নাজানো চব কথা মই শুনা নাই মই যোৰহাটত আছিলোঁ 1 তাৰিখৰ এটা অনুষ্ঠান আছিলে যোৰহাটত আজি মই যোৰহাটত পাইছোঁ কালি ফোন কৰাৰ কাৰণে মই খুব কম ছ'চিয়েল মিডিয়া চাইছোঁ আৰু চাই থাকিলে নিজৰ মাথাটোৱে বেয়া লাগে দেখোন নিজেই সহ্য কৰিব নোৱাৰা হৈ যাওঁ আচলতে মই প্ৰায় জ্বলোৱা দিনলৈকে একো চোৱাই নাছিলোঁ মই ভিডিঅ' এটাও চোৱা নাছিলোঁ ছ'চিয়েল মিডিয়া বা নিউজ একোৱেই চোৱা নাছিলোঁ মোক চবকে কৈছোঁ বৰ যেতিয়া কাহিলীপাৰা ঘৰত থাকোঁ সকলোকে কৈছোঁ যে মই একো ভিডিঅ' চোৱা নাই মই চাব পৰা অৱস্থাত নাই আচলতে মই একদম আনবেলেঞ্চ হৈ আছিলোঁ মনটো আৰু এতিয়াও মই চব ভিডিঅ' চোৱা নাই মই 2-এটা ভিডিঅ' কেতিয়াবা চাওঁ মোৰ ৱাইফে দেখুৱাই বুকুত পিন্ধে আচলতে অসহায় হৈ পৰিছোঁ নহয় মানুহটো নাইকিয়া হোৱা মানে কি হেৰুৱাইছোঁ সেইটো মই কাকো বুজাই দিব নোৱাৰোঁ আপোনালোকে সুধিছে হয় কিন্তু মই কি হেৰুৱাইছোঁ বা অসমবাসী কি হেৰুৱাইছে ভাৰতবাসী কি হেৰুৱাইছে কোনো আচলতে ভাবিব পৰা সেইবোৰ আমি গম পোৱা নাছিলোঁ এইবোৰ গম পোৱা হ'লেতো জুবিন গাৰ্গেও গম পালেহেঁতেন আমি জুবিন গাৰ্গৰ মুখেই শুনিলেহেঁতেন তাৰমানে মই আপোনালোকক কৈছোঁ যে আমি এজ এ মিউজিচিয়ান সেই মেনেজমেণ্ট ছাইডটোত নোসোমাওঁ মই সোমাব আমাৰ দৰকাৰ নাই ধুনীয়াকৈ ৱেল মেনেজ হৈ থাকে ঘৰলৈ গাড়ী আহে প্ৰগ্ৰেমৰ জেগালৈ যাওঁ প্ৰগ্ৰেম কৰি গুচি আহোঁ আৰু যেতিয়া ৰেকৰ্ডিং বজাবলৈ মাতে সেই সময়ত মেনেজমেণ্ট নাথাকে এইটো তেওঁ পাৰ্চনেল বস্তু আজি তবলা লৈ আহিবা আজি নেগেৰা লৈ আহিবা গান এটা বজাবলৈ আছে ৰেকৰ্ডিং বজাওঁ ভাত চাত খুৱাই খাই গুচি আহোঁ ঘৰত মইতো প্ৰথম তেওঁক লগ পাইছিলোঁ 89তে কৈ আছোঁ একদম সদায় 89ত লগ পাইছোঁ তেতিয়াৰ পৰা আছোঁ মোৰ লগত আজিলৈকে কোনো তৰ্কাতৰ্কি হোৱা নাই তেওঁ মোক আজিলৈকে কোনোদিন ডাঙৰকৈ কথা নক'লে ময়ো ক'বলগীয়া নহ'লে আমাৰ মাজত এটা ডাঙৰ গেপ থাকি গ'ল আচলতে মই বৰ ওচৰত থাকিও আচলতে বহুত আঁতৰত থিয় হৈ থাকিলোঁ সেইটো মোৰ ভুলো হ'ব পাৰে মই নাজানো কিন্তু মই আঁতৰত থাকিয়ে ভাল পাইছিলোঁ তেওঁক দূৰৰ পৰা চাই থাকিয়ে ভাল লাগে মোৰ তেওঁ এটা অসমত মানে ডাঙৰ মিউজিক ইনষ্টিটিউট হোৱাটো খুব ডাঙৰ বিচাৰিছিলে বাৰ্কলে বা ট্ৰিনিটি টাইপ এটা ডাঙৰ কিন্তু তেওঁ অকলে কৰিব পৰা বস্তু নহয় আচলতে মানে ভাৰত চৰকাৰৰ সহযোগ লাগিব কিন্তু তেওঁ কথাবিলাক কম আলোচনা কৰে ন তেওঁ মনৰ কথাবিলাক কম কয় যিদিনাখন কৰিব সেইদিনাখন চবকে মাতি দিয়ে যে আজি আমুকটো কৰিম আহি যাবা গতিকে আলোচনাটো খুব কম কৰে আৰু পিছলৈ আমি খুব কম লগ পোৱা হ'লোঁ তেওঁ মানে পৰিসৰটো ডাঙৰ হৈ গ'ল নহয় ফুটবল খেলিবলৈ ল'লে চিনেমা কৰিবলৈ ল'লে থিয়েটাৰ গান গাবলৈ ল'লে থিয়েটাৰ ডাইৰেকশ্যন কৰিবলৈ ল'লে গতিকে পৰিসৰটো ডাঙৰ হৈ গ'ল তেওঁ বহুত মানুহ আহি গ'ল গতিকে আমি সেই কামৰ সময়তহে বিশেষকৈ মই মোৰ কথা কৈছোঁ কামৰ সময়তে লগ হ'লোঁ আৰু ময়ো অলপ ব্যস্ত হৈ থাকোঁ ৰেকৰ্ডিং বজাওঁ চেনেলত বজাওঁ মই বেলেগ আৰ্টিষ্টৰ লগতো বজাওঁ আপোনালোকে দেখিছে গতিকে মই ব্যস্ত হৈ থাকোঁ মোৰ ক্ষেত্ৰখনক লৈ জুবিন গাৰ্গ ৰজাৰ নিচিনাকৈ জীয়াই আছে মই কোনোদিন বেয়া ভবাই নাছিলোঁ মই সদায় পজিটিভে ভাবিছিলোঁ আৰু সকলোকে ইমান মৰম কৰে আজি সিদ্ধাৰ্থহঁতক আমাতকৈ বেছি মৰম কৰে কিবা কথা ক'বলগীয়া থাকিলে মোকতো নকয় সেইটো মেনেজমেণ্টক ক'ব সিদ্ধাৰ্থক ক'ব শেখৰক ক'ব শেখৰ ষ্টুডিঅ'ত থাকে পাৰ্থদাৰ লগত খুব ভাল পাৰ্থদাক কয় কিছুমান কথা আমি শিকাই আঁতৰতে থাকি গ'লোঁ গেপ এটা থাকি গ'ল আচলতে আৰু সেইটো গেপটো মই মেইনটেইন কৰিছিলোঁ মই কৈছোঁ যে তেওঁৰ প্ৰতি মোৰ এটা বেলেগ ধৰণৰ শ্ৰদ্ধা আছিলে সেই শ্ৰদ্ধাটো থাকি গ'ল সেইদিনাখনলৈকে মই বম্বে ষ্টেজত যেতিয়া লাষ্ট 7 তাৰিখে বজাইছোঁ দুটা ভূপেন হাজৰিকাৰ গান গাইছিলে তেওঁৰ লগত মোৰ এষাৰ কথাও হোৱা নাই অৱশ্যে মই গোটেই প্ৰগ্ৰেমটোত বজাইছিলোঁ বেলেগ বেলেগ আৰ্টিষ্টৰ লগত গতিকে মই সেই টাইনা টিউন কৰিব লাগে এইটো কৰিব লাগে গতিকে মূৰটো তুলি চাবলৈ সময় পোৱা নাছিলোঁ বজোৱা সময়ত যে তেওঁ মুখখন যেতিয়া দেখিছোঁ আৰু দুটা গান গাই তেওঁ নামি গৈছে মই তাৰপিছতো 4-5জন আৰ্টিষ্টৰ লগত বজাইছোঁ
গতিকে সেইটো সেই গেপটো মানে সদায় থাকি গ'ল বৰ বেছি কাষত থাকিবলৈ নহ'ল তাৰমানে পিছলৈ চব ক্ষেত্ৰতে চব গছ ৰোৱাৰ ক্ষেত্ৰত আপুনি চিন্তা কৰকচোন জোনালী ঘৰখন ষ্টুডিঅ'লৈ আপোনালোক গৈছে সেই 3 বছৰৰ ভিতৰত গোটেইখন যেন অৰণ্য যেন লগা যেন কৰি দিয়া নাই ইমান ভাল পাই গছ ফুটবল খেলিছে সেই ফুটবল খেলা পইচা এটা পইচা দিয়ে সেইটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত জমা কৰে সেইখিনি পইচা আকৌ দুখীয়া মানুহক দিয়ে কোনোবা আৰ্টিষ্টৰ বেমাৰ হ'লে দিয়ে কেনেকুৱা মহান মানুহ হ'ব লাগে বানপানীৰ সময়ত কিংবা কি বানপানীৰ সময়ত আমি নিজে যাওঁ তেওঁলোকৰ লগত নিজে গৈ মানে কি কৰা নাই মানে অসমৰ কাৰণে তেতিয়া তাৰমানে আমি এটা খুব গেপত লগ পাইছিলোঁ মানে আমাৰ 28 মে'ত এটা প্ৰগ্ৰেম হৈছিলে মে'ত ফটাশিল আমবাৰীয়া 28 মে' আছিলে চাগে তাৰপিছত প্ৰগ্ৰেম নাই যুদ্ধৰ কাৰণে প্ৰগ্ৰেমবিলাক বন্ধ হৈছিলে মানে 9 তাৰিখেই বন্ধ হৈছিলে মে' কিন্তু 28 মে'ত এটা প্ৰগ্ৰেম হৈছিলে তাৰপিছত আমি কম লগ পাইছোঁ তেওঁ মই ভাবোঁ তেওঁ নিজৰ মতে থাকক সেইকাৰণে খুব কম ওচৰলৈ যোৱা হয় যোৱা নোযোৱা কথা একো কোৱা নাই আগদিনাখন যদিও 16 তাৰিখে মোক লগ পাইছে আমি একেলগে বহুত মানুহ বহি আছিলোঁ তেতিয়া কৈছিলে কাইলৈ ছিংগাপুৰ যাম 8:30 বজাত ফ্লাইট সোনকালে উঠিব লাগিব সেইবিলাক কথাই কৈছে